নমস্কাৰ মোৰ ইউটিউব চেনেললৈ তোমালোকক আদৰণি জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ বিষয়বস্তু সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য পঞ্চম শ্ৰেণীৰ এই ভিডিঅ'টিত আনিছোঁ মানসিক সামৰ্থ্যৰ 6 মাহিলী পৰীক্ষাৰ পাঠ্যক্ৰমৰ পিৰিয়ড 1। ইয়াতে 6টা পিৰিয়ড দিয়া আছে। আজিৰ এই ভিডিঅ'টিত তোমালোকক পিৰিয়ড 1, পিৰিয়ড 2 আৰু পিৰিয়ড 3টোহে আলোচনা কৰিম আৰু বাকীকেইটা পিছৰ ভিডিঅ'টিত আলোচনা কৰিম। এতিয়া আহচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। ইয়াতে আছে পঞ্চম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ পাঠ্যক্ৰম মানসিক সামৰ্থ্য পিৰিয়ড 1 অমিল বিচৰা অভিক্ষা অড ওৱান আউট চিত্ৰ সংখ্যা ফিগাৰ নাম্বাৰ। উদাহৰণত একটো আছে অমিলটো বাছি উলিওৱা ত্ৰিভুজ বৰ্গ বৃত্ত পঞ্চভুজ। এইটো ত্ৰিভুজ, এইটো বৰ্গ আৰু এইটো পঞ্চভুজ। চিটো হ'ব অমিল কিয়নো এইকেইটাত ভুজ আছে আৰু এইটোত নাই। 2 আছে অমিলটো বাছি উলিওৱা 2, 4, 8, 9। এইটো হৈছে অযুগ্ম সংখ্যা, বাকীকেইটা যুগ্ম সংখ্যা। ডিটো হৈছে অমিল। 3টো হৈছে এইটো ত্ৰিভুজটোৰ ভিতৰত, এইটো ভিতৰত আছে, এইটো ভিতৰত আছে, এইটো ভিতৰত আছে আৰু চিটোৰ বাহিৰত আছে, সেইকাৰণে চিটো হ'ব অমিল। 4 আছে 2, 13, 19, 9। ইয়াতে 2টো হ'ব অমিল কিয়নো 13, 19, 9 এইকেইটা হৈছে অযুগ্ম সংখ্যা। 5টো আছে অমিলটো বাছি উলিওৱা 64, 169, 196, 199। ইয়াৰো এইটো যুগ্ম সংখ্যা, বাকীকেইটা অযুগ্ম সংখ্যা, সেইকাৰণে এইটো হ'ব। 6 আছে তলৰ অনুক্ৰমটোৰ ভুল সংখ্যাটো বাছি উলিওৱা 56, 58, 62, 70, 84, 118, 184। এইটোক 2 যোগ কৰিছে, এইটোত 4 যোগ কৰিছে, 2, 4। তাৰপিছত এইটোত 8 যোগ কৰিছে, তাৰপিছত এইটোত 16 যোগ কৰিছে। এইটোত আমি 16 2 গুণ 32 কৰিব লাগিছিল, ইয়াতে 34 কৰিছে আৰু ইপিনে 32 হ'লে 32ৰ লগত 2 গুণ কৰিলে 4 আৰু ইপিনে 6, 64 যদি যোগ কৰা এইটো 184 হ'ব। সেইকাৰণে এইটো হ'ব অমিল 118। ডিটো হ'ব শুদ্ধ। এনেকুৱা থাকিলে প্ৰথমতে চাবা এইটো 2ৰে কৰিছে 4, 2 2 গুণ 4, 4 2 গুণ 8, 8 2 গুণ 16, 16 2 গুণ 32। আমি 32 যোগ কৰিব লাগিছিল কিয়নো এইটোত কিন্তু 34হে যোগ কৰিছে, সেইকাৰণে এইটো হ'ব অমিল। তাৰপিছত আছে 7 অমিলটো বাছি উলিওৱা 9, 27, 33, 81। 9, 9, 9 2, 9 3 গুণ 27, 9 9 গুণ 81 আৰু 33 9 ঘৰখনত নাই, এইটো হ'ব চি। 9ৰ ভাগত 33 নাই, চিটো হ'ব অমিল। 8 আছে 13, 17, 19, 27। ইয়াতে 27টো যৌগিক সংখ্যা, এইকেইটা হৈছে মৌলিক সংখ্যা, সেইকাৰণে 27 হ'ব ৰাইট। অমিলটো বাছি উলিওৱা ইউ ভি ডাব্লিউ এক্স, এইকেইটা ইউ ভি ডাব্লিউ এক্সটো হ'ব অমিল। অমিলটো বাছি উলিওৱা 25, 9, 16, 18। ইয়াতে এইকেইটা হৈছে ইয়াৰে 3টা হৈছে বৰ্গ সংখ্যা 25, 5 5 গুণ 25, 3 3 গুণ 9, 4 4 গুণ 16, কিন্তু 18 নহয়, সেইকাৰণে অমিল হ'ব 18। এইবাৰ আহোঁ পিৰিয়ড 2লৈ। অমিল বিচৰা অভিক্ষা দিছে। তলৰ কোনটো বাকীবোৰতকৈ পৃথক? বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেংক। বেংকটো পৃথক। অমিলটো বাছি উলিওৱা মাৰ্চ, মে', এপ্ৰিল, জুলাই। এপ্ৰিল হ'ব কিয়নো বাকীকেইটা হৈছে 31 দিনীয়া মাহ আৰু এপ্ৰিলটো হৈছে 30 দিনীয়া মাহ। GHSTSYNP, এনপিটো হ'ব অমিল। বৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ। বৃত্তটো হ'ব অমিল কিয়নো এইটো ভুজ, এইটো ভুজ, এইটো ভুজ দিয়া আছে। 5 আছে তলৰ কোনটো বাকীবোৰতকৈ পৃথক? দিল্লী, কলকাতা, মুম্বাই, পুৰী। পুৰীটো কিয়নো দিল্লী, কলকাতা, মুম্বাই কেইখন হৈছে মহানগৰ আৰু পুৰী হৈছে পবিত্ৰ ঠাই।
তলৰ কোনটো বাকীবোৰতকৈ পৃথক? সূৰ্য, পৃথিৱী, মঙ্গল, শনি। সূৰ্যটো, পৃথিৱী, মঙ্গল, শনি হৈছে গ্ৰহ, সূৰ্যটো গ্ৰহ নহয়। কাণ, নাক, চকু, জিভা। জিভা হ'ব, জিভা ভিতৰত থাকে, বাকীকেইটা আমি দেখা পাওঁ। কবিতা, গদ্য, গল্প, নাটক। নাটক হ'ব অমিল, কিয়নো নাটক কৰে বা অভিনয় কৰে, বাকীকেইটাত অভিনয় নকৰে। CDEIJK PQSTUV এইকেইটাৰ হৈছে চিটো হ'ব অমিল। ইয়াতে তোমালোকে ABCDখন লিখি ল'বা। এইটো কৰিব লাগিলে প্ৰথমে ABCDখন লিখি ল'বা। CDE আছে, CDE একেলগে আছে, IJKও একেলগে আছে, PQR আছে, Sটো পিছত আছে, TUV তেনেহ'লে অমিল কোনটো হ'ব? এইটো চিটো হ'ব শুদ্ধ। এইবাৰ আছে পিৰিয়ড 3। 1 আছে তলৰ অনুক্ৰমটোৰ প্ৰশ্নবোধক চিন থকা ঠাইত কি সংখ্যা বহিব? 31, 42, 53, 64, 75। এইকেইটা 11 যোগ কৰিছে, 11 যোগ কৰিছে, ইয়াতেও 11 যোগ কৰিছে, ইয়াতেও 11। এইটো যদি আমি 11 যোগ কৰোঁ হ'ব 7, 5, 1, 6, তাৰপিছত 7, 1, 8, চিটো হ'ব ইয়াৰ শুদ্ধ। উদাহৰণ 2ত আছে হোৱাট চিনত কি বহিব লিখিব দিছে। এইকেইটা পূৰণ কৰিলে 30 হৈছে, 2 1 গুণ 2, 2 3 গুণ 6, 6 5 গুণ 30। এইকেইটাও পূৰণ কৰিলে হয় এইটো শুদ্ধ, তোমালোকে পূৰণ কৰি চাব পাৰা। এবাৰ 3টোত আছে 15 আৰু 6 পূৰণ কৰিছে, এই দুটা পূৰণ কৰিছে, কৰি এই দুটা বিয়োগ কৰি দিছে। 15 6 গুণ 90, 90ৰ পৰা 10 বিয়োগ কৰিছে, হৈছে এইটো 90, আৰু এইটো 10 বিয়োগ কৰিছে, হৈছে 80। ইয়াতেও 9 6 গুণ 54, 5 3 গুণ 15 বিয়োগ কৰিছে, 9 39। ইয়াতেও সেনেকৈ কৰা 13 × 8 হ'ব 104, আৰু 6 2 গুণ 12, এইটো বিয়োগ কৰি দিয়া 2 9 92, এইটো ডি অপশ্যনটো শুদ্ধ। এইবাৰ 4 আছে 26ৰ আধা 13, 4 3 4 9 13, 50ৰ আধা 25, 16 9 25, 40ৰ আধা 20 হ'ব এইটো 4, 4টো হ'ব বি। এইবাৰ আছে তলৰ অনুক্ৰমটো হোৱাট চিন থকা ঠাইত কি সংখ্যা বহিব? 18, 27। এইকেইটা 9 নেওতাখন দিছে, 18, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 36 বহিব, এই অপশ্যনটো শুদ্ধ। 6তে হোৱাট চিন থকা ঠাইত কি সংখ্যা বহিব? এইকেইটা পূৰণ কৰা, এইকেইটা পূৰণ কৰি যিটো হয় সেইটো লিখিছে, 4টা বহিব, এই দুটা পূৰণ কৰা, 6 4 গুণ 24, আৰু এইটো 4 3 গুণ 12 যোগ কৰা হ'ব 36। ইয়াতে 8 9 গুণ 72, 5 3 গুণ 35 হ'ব 7, আৰু ইপিনে 10 107। ইপিনেও ঠিক তেনেকৈ কৰা, 12 9 গুণ হ'ব 108, আৰু 10 11 গুণ হ'ব 110। এইটো যোগ কৰা 8 1 2 218, এইটো হ'ব অপশ্যন শুদ্ধ। 7টো আছে হোৱাট চিন থকা ঠাইত কি সংখ্যা বহিব? এনেকুৱা ধৰণৰ সংখ্যা দিছে 3 3 3 5 5 5, ইয়াতেও 4 4 4 হ'ব, ইয়াতে বিটো শুদ্ধ হ'ব। 8টো আছে হোৱাট চিন থকা ঠাইত কি সংখ্যা বহিব? 9, 9ৰ পৰা 5 গ'লে 4 হয়, ইয়াতে 3 2 5। 16ৰ পৰা 7 গ'লে হ'ব 9, 6 3 9। ইয়াতেও 23ৰ পৰা 11 গ'লে হয় 12, 7 5 12, চিটো শুদ্ধ। 9ৰ পৰা 4 গ'লে হয়, এইটো বিয়োগ কৰা 5 3 2 5। 16ৰ পৰা 7 গ'লে হয় 9 3 6 3 9। 23ৰ পৰা 11 গ'লে হয় 12, 7 5 12, সেইকাৰণে চি অপশ্যনটো শুদ্ধ। এবাৰ আছে 9 নম্বৰ
7, 8, 5, 20, 4, 13, 3, 20 হয়। এইকেইটা যোগ কৰা, যোগ কৰিলে গম পাবা যে 7, 8, 15, 15, 5, 20, 4, 3, 7 আৰু 7, 13, 20 আৰু ইপিনে 9, 1, 10, 10, 10, 20। চি অপশ্যনটো শুদ্ধ। ইয়াৰে পিৰিয়ড 4, পিৰিয়ড 5 এইবোৰ আছে, পিছলৈ আলোচনা কৰিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৰিবা আৰু ৰেড বটনটো ক্লিক কৰি থৰিবা। এনেকুৱা আপডেটবোৰ পাই থাকিবা। থেংক ইউ ফৰ ৱাচিং।